হাই বন্ধুসকল, দীপা ব্লগছত নতুনকৈ ভিডিঅ' লৈ আহিছোঁ। আজি আছিলে কেৰাচমুটৰ আগত প্ৰডাক্টবোৰ আৰু চুলিখিনি দেখাই ল'লোঁ অলপকৈ। আৰু কৰাৰ প্ৰচেছটো অলপ কৈ দি আছোঁ। কৰাৰ আগতে আপোনালোকে চুলিখিনি ধুনীয়াকৈ ৱাছ কৰি ল'ব লাগে। তাৰ পাছত ধুনীয়াকৈ শুকাব লাগে ড্ৰায়াৰেৰে। আৰু সৰু সৰু ছেকশ্যনিং কৰি ধুনীয়াকৈ স্মুথিং ক্ৰীমটো এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ পিছত কিছু সময় ৰাখি দিব লাগে। কিছু সময় ৰাখাৰ পিছত আকৌ ধুৱাই ৱাছ কৰি শুকাব লাগে। তাৰ পিছত কেৰাটিন ট্ৰিটমেণ্টটো আকৌ লগাই দিব লাগে। ৰখাৰ পিছত ফইল পেপাৰেৰে কিছু সময় ৰাখি দিব লাগে। ফইল পেপাৰ ৰখাৰ পিছত ধুনীয়াকৈ ড্ৰায়াৰ কৰি শুকাই দিব লাগে। শুকাই দিয়াৰ পিছত সৰু সৰু ছেকশ্যনিং কৰি ধুনীয়াকৈ আইৰণ কৰি দিব লাগে। আৰু কোনে কোনে আপোনালোকে ভাল পায় জনাব। আৰু ভাল লাগিছে যদি মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি হৈ গৈছে, আপোনালোকে চাওকচোন কেনেকুৱা হৈছে, জনাবচোন কমেণ্ট কৰি। আৰু আজিৰ ব্লগ এইখিনিয়ে। বাই বাই।